নমস্কাৰ বন্ধু-বান্ধৱীসকল ধাতু আৰু অধাতু লেসন নম্বৰ 3 ইম্পৰ্টেন্ট কোৱেশ্চন হি লৈ আহিছো লং কোৱেশ্চন আৰু এই পাঠটোৰ পৰা তোমালোকৰ মেট্ৰিক পৰীক্ষাত 4টা এমসিকিউ থাকিব লগতে ক্লাস 3 নম্বৰীয়া কোৱেশ্চন এটা থাকিব 3 মাৰ্কছৰ কোৱেশ্চন থাকিব ইকুৱেল টু 7 টোটাল মাৰ্কস 7 তোমালোকক বহুত ইউটিউবত তোমালোকৰ ডাইৰেক্ট যিখিনি অনুশীলন থকা কোৱেশ্চনবোৰ ডাইৰেক্ট কৈ কৰিছে কিন্তু মই আকৌ অলপ আনকমন হয় কাৰণ কিয় মই ভিতৰত ধৰো কোৱেশ্চনবোৰ ঠিক আছে অনুশীলনী পেপাৰৰ প্ৰিভিয়াস পেপাৰৰ পৰা হওক বা অনুশীলনী পেপাৰৰ পৰা মই দিব পাৰো কিন্তু সেইবোৰ মই দিয়া নাই মোৰ সিদ্ধান্তটো বেলেগ কাৰণ মই সেৱাক ফলো কৰো আৰু সেৱাৰ হিচাপত মই কোৱেশ্চনবোৰ চাই দিও সো হেতু কাৰণে তোমালোকে আজি ইম্পৰ্টেন্ট পেপাৰ পাবা লেসন 3 তোমালোকক মই ভেৰি ইম্পৰ্টেন্ট বুলি যে কও এবাৰৰ কাৰণে তেনেহলে এইকেইটা কোৱেশ্চন চাবই লাগিব কোৱেশ্চন নম্বৰ 1 টো বচাই লোৱা ৰেলগাড়ী চলাচল কৰা চিৰি সংযোগ কৰিবলৈ এক যৌগ আৰু এলুমিনিয়াম ব্যৱহাৰ কৰা হয় ঠিক আছে এতিয়া এক যৌগটো চিনাক্ত কৰিব লাগে কি হয় একচুয়ালি আৰু বিক্ৰিয়াটোৰ নাম লিখা আৰু ইয়াৰ বাবে সমীকৰণ লিখিব লাগে উপযুক্ত যে সমীকৰণ সেই সমীকৰণটো লিখিব লাগিব ইয়াতে কিন্তু 3 নম্বৰ থাকিব মই তোমাক কৈছো 3 নম্বৰ থাকিব এই কোৱেশ্চনটো যদি আহে তেনেহলে 3 নম্বৰ পাবা ঠিক আছে ডাইৰেক্ট সেইকাৰণে এই কোৱেশ্চনটো ভালকৈ চাবা কিতাপত আছে এনসাৰটো আৰু এনসাৰ যদি লাগে মই নেক্সট ভিডিঅ'ত বা মই গ্ৰুপত দি দিম সেকেন্ড কোৱেশ্চন যদি তোমালোক প্ৰশ্ন আহে তেনেহলে থাৰ্মিটি প্ৰক্ৰিয়াত ব্যৱহৃত ধাতু এক অক্সিজেনৰ সৈতে উত্তপ্ত কৰিলে বি অক্সাইড উৎপন্ন হয় বি হৈছে এক উভয়ধৰ্মী অক্সাইড এ আৰু বি চিনাক্ত কৰা এতিয়া আৰু কৈছে যে হাইড্ৰক্লৰাইড আৰু এনে হাইড্ৰ অক্সাইডৰ সৈতে বি অক্সাইডৰ বিক্ৰিয়া লিখা ঠিক আছে এটো কোৱেশ্চনৰ আনসাৰ লাগিলে মই তোমালোক দি দিম তোমালোকে পাই যাবা পিডিএফ টো পাবা সহলে পিডিএফৰ কাৰণে চিন্তা কৰিব নালাগে মই দি দিম পিডিএফ 3 নম্বৰ কোৱেশ্চন বহুত ইম্পৰ্টেন্ট মেট্ৰিক পৰীক্ষাৰ কাৰণে এটা ধাতুৱে ভাল বিজাৰক পদাৰ্থ হিচাপে ক্ৰিয়া কৰে ই Fe2O3 আৰু MnO2 বিজাৰিত কৰে বিচ্ছিন্ন ৰেলৱে চিৰি সংযুক্তকৰণত Fe2O3 ব্যৱহাৰ কৰা হয় ধাতুটো চিনাক্ত কৰা আৰু আটাইকেইটা ৰাসায়নিক সমীকৰণ লিখা এটো তোমালোকক 3 নম্বৰ থাকিব সো এটো চাই লবা তোমালোক পাই যাবা ইংলিশ মিডিয়ামত কৈ দিয়া নাই মই পঢ়ি লবা কোৱেশ্চন নম্বৰ 4 যদি আহে তেনে এটো হ'ব পাৰে বিদ্যুৎ বিজাৰণ বুলিলে কি বুজা সোডিয়ামক ইয়াৰ বিগলিত ক্লোৰাইডৰ পৰা কেনেদৰে নিষ্কাশন কৰা হয় হেতু ইম্পৰ্টেন্ট কোৱেশ্চন 3 নম্বৰীয়া নেক্সট তোমাৰ 3 নম্বৰীয়া কোৱেশ্চন যদি মেট্ৰিক পৰীক্ষাত আহে তেনেহলে মই বছৰ ভিতৰৰ কোৱেশ্চনবোৰ মেট্ৰিকৰ পৰীক্ষাত আহি থাকে ঠিক আছে তোমালোকৰ পৰীক্ষাত যদি প্ৰশ্ন আহে তাপজাৰণ দঢ়ীকৰণ মাজত পাৰ্থক্য আহিব পাৰে উদাহৰণ সহ বুজাই লেখা নহলে তোমালোকে দেখব যে বিজাৰণ পদ্ধতিৰ দ্বাৰা তলৰ ধাতুসমূহ হিহতৰ যৌগৰ পৰা কেনেদৰে আহৰণ কৰা হয় ব্যাখ্যা কৰা সক্ৰিয়তা শ্ৰেণীৰ মাজত থকা ধাতু M 2 নম্বৰ সক্ৰিয়তা শ্ৰেণীৰ ওপৰত থকা ধাতু M 3 নম্বৰ কোৱেশ্চন ডাইৰেক্ট আনসাৰ যদি লাগে মই কৈ দি দিম বাৰু কোৱেশ্চন নম্বৰ 6 ভেৰি ইম্পৰ্টেন্ট প্ৰিভিয়াস আহিছিলে মই দি দিছো বাৰু কপাৰ ধাতু শোধনৰ বিদ্যুৎ পৰিশোধন পদ্ধতিটো চিহ্নিত চিত্ৰৰ সহায়ত বৰ্ণনা কৰিব লাগে ইম্পৰ্টেন্ট হয় 3 মাৰ্কছৰ কাৰণে নেক্সট কোৱেশ্চন নম্বৰ 7 কোৱেশ্চন নম্বৰ 7 মেগনেছিয়াম আৰু ক্লোৰিন ইলেক্ট্ৰনিক বিন্দু গঠন কৰা এটা থাকিব তোমালোকৰ 1 বা 2 নম্বৰ ঠিক আছে তাৰছত কৈছে যে ইলেক্ট্ৰন স্থানান্তৰে জড়িত মেগনেছিয়াম ক্লোৰাইডৰ গঠন লিখা এটো থাকিব 1 নম্বৰ নেক্সট কি কৈছে এই যৌগটোত থকা আয়নসমূহ লিখা বা আয়নসমূহ কি 1 নম্বৰ ইকুৱেল টু 3 1 + 1 + 1 1 ইকুৱেল টু 3 বহুত ইম্পৰ্টেন্ট মেট্ৰিক পৰীক্ষাৰ কাৰণে নেক্সট ভেৰি ইম্পৰ্টেন্ট পেপাৰ লিক হওঁতে এই কোৱেশ্চনটো আহিছিলে মানে আমাৰ 2023 ত পেপাৰ লিক হৈছিলে সায়েন্সৰ এই সায়েন্সৰ পেপাৰ লিক হওঁতে এই কোৱেশ্চনটো আহিছিলে এই কোৱেশ্চনটো চাগে এইবাৰ তোমালোকৰ 24 চনত দিব পাৰে সো হেতু কাৰণে ইম্পৰ্টেন্ট এটো কোৱেশ্চন 3 নম্বৰ এটা কৈছে যে তাপ বিজাৰণ আৰু দঢ়ীকৰণ হল ধাতু নিষ্কাশনৰ প্ৰয়োজন পদ্ধতি এতিয়া কৈছে যে উপযুক্ত ৰাসায়নিক সমীকৰণৰ সহায়ত পদ্ধতি দুটা ব্যাখ্যা কৰিব লাগে মানে কি ব্যাখ্যা কৰিব লাগে তাপ বিজাৰণ আৰু দঢ়ীকৰণ এই দুটা বিষয়ে তোমালোকে কাক ডেফিনেশ্যন লিখিব লাগিব লগতে উদাহৰণ মানে উপযুক্ত ৰাসায়নিক সমীকৰণৰ সহায়ত এবোৰ বুজাই লিখিব লাগিব
বা ব্যাখ্যা কৰিব লাগিব 3 নম্বৰ কুৱেশ্যন ডাইৰেক্ট মেট্ৰিক পৰীক্ষাত আহা এতিয়া আমি চাম কিতাপৰ কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব সো আহি যাও কিতাপৰ কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব তোমালোকে ডাইৰেক্ট পেজ নম্বৰ ওলাবা মই পেজ নম্বৰ কৈ দি আছো পেজ নম্বৰ ওলাবা পেজ নম্বৰ 40 পেজ নম্বৰ কুৱেশ্যন নম্বৰ 1 ইম্পৰ্টেন্ট টিক্স মাই লবা নেক্সট তোমালোকৰ কুৱেশ্যন নম্বৰ 1 2 ইম্পৰ্টেন্ট নেক্সট কুৱেশ্যন নম্বৰ 4 ইম্পৰ্টেন্ট নেক্সট কি আছে চাওচোন নেক্সট তোমালোকৰ প্ৰশ্নাৱলী আছে পেজ নম্বৰ মই কৰিছো পেজ নম্বৰ কিমান পেজ নম্বৰ 49 ৰ কুৱেশ্যন নম্বৰ 1 2 ইম্পৰ্টেন্ট ঠিক আছে চাব লাগিব কেটা নেক্সট তোমালোকৰ 1 2 3 মানে 1 2 3 চাবই লাগিব কাৰণটো হৈছে কাৰণটো কি হ'ব তোমালোকক মনিক আৰু আখৰৰ মাজত পাৰ্থক্য লিখিব দিব পাৰে মনিক আৰু আখৰৰ মাজত পাৰ্থক্য লিখা বুলি দিব পাৰে পৰীক্ষাত 1 নম্বৰ থাকিব ঠিক আছে 1 নম্বৰ মুক্ত অৱস্থাত পোৱা ধাতু 1 নম্বৰ থাকিব দুটা লিখিব পাৰে আৰু অক্সাইডৰ পৰা ধাতু উৎপন্ন কৰিবলৈ 1 নম্বৰ হ'ব নে 3 নম্বৰ সো এইটো ইম্পৰ্টেন্ট অনুশীলনীৰ কুৱেশ্যন কি চাব লাগিব মই কৈ দিছো কুৱেশ্যন নম্বৰ তোমালোকৰ 8 টো ইম্পৰ্টেন্ট কুৱেশ্যন নম্বৰ 8 ইম্পৰ্টেন্ট সৰি 6 আৰু 8 টো ইম্পৰ্টেন্ট নেক্সট কি আছে চাওচোন নেক্সট তোমালোকৰ কুৱেশ্যন নম্বৰ 12 ইম্পৰ্টেন্ট 13 ইম্পৰ্টেন্ট এইখিনিয়ে ইম্পৰ্টেন্ট আৰু এইখিনি পঢ়ি তোমালোকে ভাল নম্বৰ পাব পাৰিবা কাৰণ বহুত দিছো বহুত পঢ়িবও লাগিব নহলে আৰু উপায় নাই থ্যাংক ইউ সো মাচ